জুলি আৰু টিকুৱে মোৰ লগত কেতিয়াও কথা নাপাতিব চাগে, মোক মাফ কৰি নিদিয়ে। মই ইমান মোৰ ভাল বেষ্ট ফ্ৰেণ্ড এজনী হেৰুৱাই দিলোঁ আৰু টিকুকো চাগে হেৰুৱাই দিলোঁ মোৰ সামান্য এটা ভুল বুজাবুজিৰ কাৰণে। এতিয়া মই একেবাৰে অকলশৰীয়া হৈ গ'লোঁ। আগতে জুলিয়ে মোক এৰি কেতিয়াও ক'লেও নগৈছিল আৰু এতিয়া তাই মোৰ চেহেৰাও চাব নিবিচাৰে। মোৰ লগত কথা পতাটো দূৰৰে কথা, চব শেষ হৈ থাকিলে। যাওঁ, ঘৰলৈকে যাওঁ। ইয়াতনো অকলে বহি থাকি কি পাম বাৰু। ইমান বেয়াকে এক্সিডেণ্ট হ'ল। ক'ত ছোৱালী আছিলে? সোনকালে সেই এম্বুলেঞ্চক ফোন কৰি দিব লাগে। ইছৰাম, ইমান বেয়া এক্সিডেণ্ট এটা হ'ল হঠাৎ চকুৰ আগতে এনেকে। বৰ বেয়া লাগে দেই। ইছৰাম, ছোৱালীজনী বাৰু বেছি বেয়াকৈ দুখ পালে নেকি? হেল্ল', হয়, আপুনি কোনে কৈছে? কি পিহুৰ এক্সিডেণ্ট হ'ল? ক'ত আছে তাই? বেছি বেয়াকৈ হৈছে নেকি? তাই ঠিকে আছে তো? চিটি হস্পিটেল? ঠিক আছে ঠিক আছে, মই এতিয়া গৈ আছোঁ। মই গৈ নোপোৱালৈকে আপুনি তাতে থাকিব। ঠিক আছে, হ'ব দিয়ক, মই গৈছোঁ। টিকু প্লিজ ফোন ৰিচিভ কৰা। হেল্ল' টিকু, ক'ত আছা তুমি? আচ্ছা টিকু, শুনা না, পিহুৰ বোলে বহুত বেয়াকৈ এক্সিডেণ্ট এটা হৈছে। নাজানো কোন হয়, মানে য'ত এক্সিডেণ্ট হ'ল তাতে পিহুৰ ফোনটো পাই পিহুৰ ফোনৰ পৰাই মোক কল কৰিছিলে। এতিয়া চিটি হস্পিটেল লৈ গৈছোঁ বুলি ক'লে। মই তেওঁক কৈছোঁ আমি গৈ নোপোৱালৈকে তাতে থাকিবলৈ। টিকু ঠিক আছে, মই এতিয়া গৈছোঁ, তুমি সোনকালে ওলাই আহা। ঠিক আছে অ'কে, বাই। হেল্ল' বিপাশা, তুমি এটা কাম কৰা, মোৰ যিমান যি মিটিং আছিলে গোটেইবোৰ কেঞ্চেল কৰি দিয়া। কুৱেশ্যন কৰি নাথাকিবা, মই যি কৈছোঁ সেইমতে তুমি কাম কৰা। মোৰ এমাৰ্জেঞ্চি এটা ওলাই গ'ল, এতিয়া মই মেডিকেল যাব লাগিব। ঠিক আছে, মিটিঙৰ টাইমিং মই পিছত কৈ দিম তোমাক, কিন্তু এতিয়া মই যাব লাগে। আচ্ছা ঠিক আছে, ৰাখিছোঁ। জুলি, মোৰ দেৰি হৈ গ'ল নেকি? পিহু ক'ত আছে? তাই ঠিকেই আছেতো? বেছি বেয়াকৈ এক্সিডেণ্ট হৈছে নেকি? হে ভগৱান, তাই সোনকালে সুস্থ কৰি দিবা। ইমান যদি একো নহয়, চব মোৰে ভুল চাগে। এইকেইদিন মই তাইৰ লগত একেবাৰে ভালকৈ কথা পতা নাই, ভাল ব্যৱহাৰ কৰা নাই। হয়তো সেইকাৰণে তাই মনত বহুত কষ্ট পালে আৰু তেনেকৈ টেনশ্যনটো চাগে তাই কিবা হৈ গ'ল। তুমি ঠিকেই কৈছা, এইকেইদিন ময়ো তাইৰ লগত কথা পতাই নাই। তাই মোক বহুতবাৰ কল কৰিলে, মেছেজ কৰিলে, কিন্তু মই একো ৰিপ্লাই কৰা নাছিলোঁ। হয়তো সেইটো কাৰণে তাই বহুত দুখ কৰি আছিলে আৰু বেয়া পাবলগীয়া কথাও হয়। তাই তোমাৰ আৰু মোৰ বিষয়ে ইমান কি কথা কৈ দিলে, সেইকাৰণে তাইক মই বহুত বেছি বেয়া পাইছিলোঁ। কিন্তু তাইৰ লগত এনেকুৱা কিবা এটা হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। তাই সোনকালে ঠিক হ'লেই হয় পায়। তুমি ঠিকেই কৈছা জুলি, কিন্তু বহুত হৈ গ'ল। তাই যিমান যি ভুল কৰিলেও মইতো তাইক ভাল পাওঁ, গতিকে তাই একেবাৰে এৰি দিবতো নোৱাৰোঁ। আৰু এইবোৰ যি হৈছে আমাৰ কাৰণে হৈছে, গতিকে এতিয়াৰ পৰা আৰু তাইক মই অলপো দুখ দিব নিবিচাৰোঁ। তাই নাজানি ভুল কৰিলে, কিন্তু এবাৰৰ কাৰণে তাইক ক্ষমা কৰি দিবতো পাৰোঁ। গতিকে এতিয়া তাই সুস্থ হোৱাৰ পিছত তাইক আৰু মই একো নকওঁ। পিছে তুমি ডক্টৰক সুধিছিলা নে কিবা? ট্ৰিটমেণ্ট কৰি আছোঁ কৈছে। এয়া ডক্টৰ আহিছে, তেওঁকে সুধি লওঁ তাই এতিয়া কেনেকুৱা আছে। ডক্টৰ, পিহু এতিয়া কেনেকুৱা আছে? আমি পিহুৰ ফ্ৰেণ্ড হয়, তাই এতিয়া ঠিকে আছেনে? বহুত বেছি বেয়াকৈ এক্সিডেণ্ট হৈছে নেকি? এতিয়া আমি তাইক লগ কৰিব পাৰিম নাই? ড'ণ্ট ৱৰি, চিন্তা কৰিব নালাগে। তাইৰ ভাগ্য ভাল আছিলে, সেইকাৰণে ভিতৰৰ একো ইনজিয়ৰ হোৱা নাই। বাহিৰত অকণমান হাতত আৰু কঁপালত অলপ লাগিছে, বাকী সকলো ঠিকেই আছে। কিন্তু তথাপিও কেইদিনমান ভালদৰে ৰেষ্ট ল'ব লাগিব। গতিকে তাইক কেয়াৰ ল'ব ভালকৈ, যাতে সোনকালে সুস্থ হৈ উঠে। আৰু ইয়াত মই মেডিচিনবোৰ লিখি দিছোঁ, সেইখিনি তলৰ ফাৰ্মাচীৰ পৰা তোমালোকে লৈ ল'বা। থেংক গড, তাই যে বেছি একো নহ'ল। থেংক ইউ ছ' মাছ ডক্টৰ। আমি তাইক এতিয়া লগ কৰিব পাৰিম নাই? মেডিচিনখিনি মই বাৰু যোৱাৰ সময়ত লৈ ল'ম। তাইক এবাৰ চাব বিচাৰিছিলোঁ। তাই এতিয়া আমাৰ লগত কথা পাতিব পাৰিবনে? হয়, তাই এতিয়া বৰ্তমান ঠিকেই আছে। তোমালোকে লগ কৰিবা, কিন্তু বেছি কথা নাপাতিবা, কাৰণ তাই মুখত অকণমান লাগিছে। গতিকে কথা পাতিলে মানে প্ৰব্লেম হ'ব পাৰে, সেইটো কাৰণে অকণমান চাবা তোমালোকে। বাকী লগ কৰিব পাৰা তোমালোকে, যোৱা এতিয়া। জুলি তই আহিলি? টিকু তুমিও আহিলা? মই ভাবিছিলোঁ মোক আৰু তোমালোকে কেতিয়াও চাব নিবিচাৰিবা, তোমালোকে কেতিয়াও মানে মাফেই নকৰিবা ভাবিছিলোঁ। আজি মই আশাও কৰা নাছিলোঁ তোমালোক যে মোৰ এক্সিডেণ্ট হোৱাৰ কথা গম পালে মানে ইয়ালৈ মোক চাবলৈ আহিবা বুলি। তোমালোকে ইয়ালৈ অহাৰ কাৰণে মোৰ আজি মনটো বহুত ভাল লাগিছে। জুলি, তইও মোৰ লগত কথা নপতা হ'লি। মই একেবাৰে অকলশৰীয়া হৈ গৈছিলোঁ। আগতে তোৰ লগতে য'তে হ'লেও যাওঁ, আজিকালি তই মোৰ ফোনো ৰিচিভ নকৰ। মই অকলে ঘূৰি ফুৰোঁ জান।
ভুলতে এক্সিডেণ্ট হৈছে বুলি গম পাই আৰু আমি নহাকৈ থাকিব পাৰোঁনে? তোক আমি বেয়া পাই আছোঁ ঠিকেই, সেইবুলি আৰু তোৰ লগত এনেকুৱা কিবা এটা হ'লে আমি তোক চাবলৈ নাহিম নে? কি যে কথাবোৰ কৈ থাক, সদায় মানে তই আমাক লৈ ভুলেই বুজি থাক। হা অঁ পিহু, জুলিয়ে ঠিকেই কৈছে। তোমাৰ এক্সিডেণ্ট হোৱাৰ কথা গম পাই মই কিমান ভয় খাই গৈছিলোঁ মইহে জানো। মোৰ যিমান যি মিটিং আছিলে চব কেঞ্চেল কৰি লগালগ মই ইয়ালৈ আহিছোঁ। আৰু পিহু, তুমি এতিয়া বেছি কথা পাতি নাথাকিবা। ডক্টৰে তোমাক কমকৈ কথা ক'ব কৈছে। তোমাৰ মুখতো লাগিছে নহয়, আৰু তোমাক এতিয়া ট'টেলি বেড ৰেষ্ট কৰিব কৈছে। গতিকে তুমি এতিয়া একেবাৰে ৰেষ্টত থাকিবা। চিন্তা কৰিব নালাগে, তোমালোক আহিলা যে এতিয়া মই এনেও ঠিক হৈ যাম। তোমালোকে মোৰ লগত কথা পতা নাছিলা কাৰণে মোৰ বহুত বেছি দুখ লাগি আছিলে। এতিয়া তোমালোকক ইয়াত দেখা পাই সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিছে। জুলি, তই বাৰু মই এতিয়াও বেয়া পাই আছ নেকি? আৰু টিকু, তুমিও বেয়া পাই আছা নেকি? মোক বেয়া পাই আছা যদি আগতে কৈ দিবা, নহ'লে মোৰ আকৌ মনটো বেয়া লাগিব। নাই পিহু, তোক মই একো বেয়া পাই থকা নাই। অঁ বেয়া পাই আছিলোঁ, কিন্তু আজি তোৰ লগত যি হ'ল তাৰপিছত আৰু তোক বেয়া পাই থাকিব পাৰোঁনে? মুঠতে তই সোনকালে ঠিক হৈ যা, তাৰপিছত আমি দুজনী আকৌ আগৰ নিচিনাকৈ ফুৰিবলৈ যাম, বুজিলি নহয়? এতিয়া তই সোনকালে ঠিক হ, বাকী আৰু একো কথা ভাবি থাকিব নালাগে। হ'ব দে, যি হ'ল হ'ল আৰু। তই সৰু ভুল বুজাবুজিৰ কাৰণে কিবা এটা ক'লি বাৰু, মই সেইবোৰ ধৰি নাথাকোঁ, বাদ দে এতিয়া সেইবোৰ। সঁচাকেনে জুলি? মই যদি আগতে গম পোৱা হ'লে যে মোৰ কিবা এটা হ'লে মানে তহঁতি দুয়োটাই তেতিয়া মোক মাফ কৰি দিবি, তেতিয়ানো মই এইটো কাম কেতিয়াবাতে কৰি ল'লোঁ হয়। গাড়ী এখনৰ আগত আহি নিজে থিয় হৈ দিলোঁ হয়, যাতে তহঁতে মোক মাফ কৰি দিয়। তহঁতে কথা নাপাতিলে মই কেতিয়াও থাকিব নোৱাৰোঁ। তহঁত দুইটাকে মই পিহু, বহুত মিছ যি টি কৰিলোঁ। কথাবোৰ কৈ নাথাকিবা এতিয়া। আজি যি হ'ল সেয়া কি কম আছিলে? এতিয়া নিজে গাড়ীৰ আগত অহাৰ কথা ক'বলৈ আহিছা যে, নেক্সট টাইম আৰু ভুলতো তেনেকুৱা কথা মুখত নানিবা। মই তোমাক বেয়া পাই আছিলোঁ হয়, কিন্তু তোমাক এৰি থাকিব নোৱাৰোঁ। জানা নহয় মই তোমাক কিমান ভাল পাওঁ। গতিকে আজিৰ পৰা এনেকুৱা কথাবোৰ নক'বা। আৰু এতিয়া মনে মনে শুই থাকা, তোমাক ৰেষ্ট কৰিব কৈছে, বেছি কথা ক'ব নালাগে। মই আৰু জুলি বাহিৰৰ পৰা আহোঁগৈ, তোমাৰ কাৰণে মেডিচিন আৰু খাবলৈ কিবা লৈ আহোঁ। টিকু, তুমি গৈ পিনে পিহুৰ কাৰণে মেডিচিনখিনি লৈ লোৱাকৈ যোৱা, আৰু মই তাইৰ কাৰণে খাবলৈ হোটেলৰ পৰা কিবা লৈ আহোঁ। অঁ ঠিক আছে জুলি, মই মেডিচিনখিনি লৈ লৈছোঁ। আৰু শুনাচোন জুলি, তুমি আনিলে মানে তাইৰ কাৰণে অকণমান হালকা খানা আনিবা, কাৰণ এতিয়া তাইৰ অৱস্থাটো বেলেগ। গতিকে বেছি হেভি অইলি আৰু হেভি খানা খালে মানে হয়তো ভাল নহ'ব। সেইকাৰণে পাৰিলে মানে একদম লাইট খানা লৈ আহিবা। আৰু তোমাৰ যদি কিবা ভোক লাগিছে তুমি নিজৰ কাৰণে লৈ আহিবা, বুজিলা? ময়ো লাঞ্চ কৰা নাছিলোঁ। একেবাৰে এটা কাম কৰিবা, আমাৰ তিনিটাৰ কাৰণে লৈ আহিবা, আমি বিহুলৈকে একেলগে গোটেইখিনিয়ে লাঞ্চ কৰি ল'ম। অঁ টিকু, ময়ো শ্বপিং কৰি আছিলোঁ, হঠাৎ ফোনটো আহিলে আৰু মই লাঞ্চ কৰাই নহ'ল। ভাবিছিলোঁ শ্বপিং কৰিম, একেবাৰে বাহিৰতে লাঞ্চ কৰিম বুলি, কিন্তু বিহুৰ খবৰটো পাই আৰু সেইবোৰ কৰি থাকিবলৈ ক'ত, লগালগ ইয়ালৈ গুচি আহিলোঁ। এতিয়া বাৰু ভোকো লাগিছে। ঠিক আছে হ'ব দিয়া, তুমি ফাৰ্ষ্টে মেডিচিনখিনি লৈ লোৱা, ময়ো গৈ পিনে কি পাওঁ চাওঁ। লাইট খানাই চবৰ কাৰণে লৈ আহিম। এনেও গৰম পৰিছে, গৰমত ইমান অইলি বা কিবা কিবি খাই থাকিবলৈ মন নাযায়। চিম্পলকৈ কিবা এটা চবৰ কাৰণে লৈ আহিম।